নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো অৱশেষত গ্ৰেপ্তাৰ কৰা হল সাংসদ প্ৰজ্জ্বল ৰেৱানাক যিগৰাকী সাংসদৰ বিৰুদ্ধে প্ৰায় হাজাৰ অধিক মহিলাক যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপিত হৈছিল তেওঁৰ পেনড্ৰাইভটোৱে জুকাৰণি সৃষ্টি কৰিছিল সমগ্ৰ ভাৰতবৰ্ষত যেটো পেনড্ৰাইভত কেবা হাজাৰ মহিলাৰ সৈতে যৌন সম্পৰ্ক কৰি তাৰ ভিডিঅ' ৰেকৰ্ড কৰাৰ অভিযোগ উত্থাপিত হৈছিল আৰু কৰ্ণাটকৰ জেডিএছৰ এগৰাকী সাংসদ যাৰ নাম হৈছে প্ৰজ্জ্বল ৰেৱানা যিগৰাকী প্ৰজ্জ্বল ৰেৱানাক লৈ সমগ্ৰ দেশজুৰি আলোড়নৰ সৃষ্টি হৈছিল গ্ৰেপ্তাৰৰ দাবী উঠিছিল আৰু ভাৰতৰ পৰা পলায়ন কৰা প্ৰজ্জ্বল ৰেৱানা পুনৰ ভাৰতত উপস্থিত হোৱাৰ পাছতে গ্ৰেপ্তাৰ কৰা হৈছে প্ৰজ্জ্বল ৰেৱানা অৱশেষত আৰক্ষীৰ জালত পৰিল গ্ৰেপ্তাৰ কৰা হল কৰ্ণাটকৰ জেডিএছৰ সাংসদ প্ৰজ্জ্বল ৰেৱানাক হাজাৰ অধিক মহিলাক যৌন নিৰ্যাতন কৰি ভিডিঅ' প্ৰস্তুত কৰিছিল আৰু সেই ভিডিঅ' নিজৰ পেনড্ৰাইভত ৰাখিছিল আৰু তাৰ পিছত ব্লেকমেইলিং কৰাৰ অভিযোগ উত্থাপিত হৈছিল সাংসদ নামত সাংসদ কিন্তু ব্লেকমেইলাৰ আৰু যৌন নিৰ্যাতনকাৰী এগৰাকী প্ৰজ্জ্বল ৰেৱানাক অৱশেষত গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীৰ জালত পৰিছে কৰ্ণাটকৰ সাংসদ প্ৰজ্জ্বল ৰেৱানা সবিশেষ এনিটক্সৰ দৰ্শক আমি জনাইছো খুব গুৰুত্বপূৰ্ণ খবৰ অৱশেষত গ্ৰেপ্তাৰ কৰা হল নাৰী নিৰ্যাতনকাৰী ব্লেকমেইলাৰ সাংসদ প্ৰজ্জ্বল ৰেৱানাক একাধিক ধৰ্ষণ যৌন আতিশয্যৰ ব্লেকমেইলিঙৰে জড়িত আছিল প্ৰজ্জ্বল ৰেৱানা নিৰ্বাচনৰ মাজতে পোহৰলৈ আহিছিল যৌন কেলেংকাৰীৰ ভয়ংকৰ তথ্য প্ৰজ্জ্বল ৰেৱানাৰ যৌন কেলেংকাৰীৰ ৩০০০ৰো অধিক ভিডিঅ' পোহৰলৈ আহিছিল ঘৰত বন্ধ কৰা মহিলা দলৰ মহিলা কৰ্মী চৰকাৰী মহিলা কৰ্মচাৰীক যৌন আতিশয্য চলোৱাৰ অভিযোগ প্ৰজ্জ্বল ৰেৱানাৰ বিৰুদ্ধে ইয়াৰ পাছতে দেশ এৰি পলাইছিল সাংসদ ৰেৱানা দীৰ্ঘদিন জাৰ্মানীত পলাই থকা প্ৰজ্জ্বল ৰেৱানাক বৃহস্পতিবাৰে নিশা বিমানবন্দৰতে গ্ৰেপ্তাৰ কৰে কৰ্ণাটক আৰক্ষীয়ে বেংগালুৰু আৰক্ষীয়ে কাম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰে ৰেৱানাক কেন্দ্ৰ চৰকাৰে সাংসদ প্ৰজ্জ্বল ৰেৱানাৰ বিৰুদ্ধে ব্লু কৰ্ণাৰ জাননীও জাৰি কৰিছিল সাংসদ প্ৰজ্জ্বল ৰেৱানাৰ যৌন কেলেংকাৰীক লৈ তুলপাৰ লাগিছিল সমগ্ৰ দেশ প্ৰাক্তন প্ৰধানমন্ত্ৰী দেৱগৌড়াৰ নাতি আছিল প্ৰজ্জ্বল ৰেৱানা আৰু এগৰাকী প্ৰজ্জ্বল ৰেৱানাক গ্ৰেপ্তাৰ কৰি জেৰা চলাই আছে আৰক্ষীয়ে নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছো কম বয়সীয়া সাংসদ হিচাপে সমগ্ৰ দেশজুৰি চৰ্চা লাভ কৰা প্ৰজ্জ্বল ৰেৱানাৰ কলংকৃত অধ্যায় শেহতীয়াকৈ পোহৰলৈ আহিছে এই কলংকৃত অধ্যায় পোহৰলৈ অহাৰ পাছতে তেওঁক ইতিমধ্যে বিচাৰিছিল আৰক্ষীয়ে কৰ্ণাটক আৰক্ষীয়ে কিন্তু সেই সময়তে জাৰ্মানীলৈ পলায়ন কৰিছিল প্ৰজ্জ্বল ৰেৱানা যিগৰাকী প্ৰজ্জ্বল ৰেৱানা হয় ৰেৱানা এইচ.ডি. দেৱগৌড়া যি প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ নাতিনীয়েক আছিল আৰু এই প্ৰজ্জ্বল ৰেৱানা কৰ্ণাটকৰ জেডিএছৰ সাংসদ বহু মহিলা কৰ্মচাৰী দলীয় নেত্ৰী আৰু বহু সহপাঠীক তেওঁ যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছিল আনকি ঘৰৰ বন্ধ কৰা মহিলাক কৰি দিয়া নাছিল প্ৰজ্জ্বল ৰেৱানাই আৰু সেই সকলো মহিলাৰে ভিডিঅ' তেওঁ ৰেকৰ্ড কৰি ৰাখিছিল ৩০০০ৰো অধিক ভিডিঅ' ক্লিপ আছিল এটা বিশেষ পেনড্ৰাইভত আৰু যিটো পৰৱৰ্তী সময়ত নিৰ্বাচনৰ সময়ত ভাইৰেল হৈ পৰিছিল আৰু তাৰ পাছতেই সমগ্ৰ দেশত পোহৰলৈ আহিছিল ৰেৱানাৰ কলংকিত অধ্যায় আৰু কলংকিত অধ্যায় পোহৰলৈ অহাৰ পাছতেই গ্ৰেপ্তাৰ কৰা হল ৰেৱানাক ইতিমধ্যে জাৰ্মানীলৈ পলায়ন কৰিছিল পৰৱৰ্তী সময়ত বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতেই ৰেৱানাক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এই প্ৰজ্জ্বল ৰেৱানা ইতিমধ্যে হয়তো কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'ব বা আৰক্ষীয়ে জিম্মাত ৰাখিব কিন্তু যৌন নিৰ্যাতনেৰে এক প্ৰকাৰ অভিলেখ সৃষ্টিকাৰী এইগৰাকী সাংসদৰ বিৰুদ্ধে কিমান শাস্তি গ্ৰহণ কৰা হয় সেয়াও পৰৱৰ্তী সময়ত নিশ্চিতভাৱে লক্ষণীয় হ'ব এনিটক্স সতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত